মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 5ৰ অসম জাতীয় বিদ্যালয়ৰ প্ৰথম গোট পৰীক্ষাৰ কুৱেশ্যন পেপাৰখন সুধি আছিলে। এই কুৱেশ্যন পেপাৰখন তোমালোকে চাব পৰা সময় আছিলে 2 ঘণ্টা আৰু মুঠ নম্বৰ আছিলে 50। 1 নম্বৰত দিছিল কেৱল উত্তৰ লিখা। ইয়াত 10টা প্ৰশ্ন আছিল। 1 নম্বৰ কৰি টোটেল 10 নম্বৰ আছিলে। ক নম্বৰ প্ৰশ্নটো আছিল প্ৰটোপ্লাজম ক'ত আছে। খ নম্বৰ পৃথিৱীৰ আটাইতকৈ সৰু অণুজীৱবিধ কি। গ নম্বৰ উদ্ভিদৰ পাতত কি থাকে। ঘ নম্বৰ চলন কাক বোলে। ঙ নম্বৰ কপৌ ফুল কি ধৰণৰ উদ্ভিদ। প্ৰথম 6 নম্বৰ বীজপত্ৰ কাক বোলে। নেক্সট প্ৰশ্নটো আছিল মানুহৰ শৰীৰত কিমানডাল হাড় আছে। পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ গছবিধৰ নাম কি। ফ্লেজেলা কাক বোলে। ভাইৰাছৰ পৰা হোৱা দুবিধ বেমাৰৰ নাম লিখা। 2 নম্বৰত দিছিল উত্তৰ লিখিবলৈ। ক নম্বৰটোত দিছিল প্ৰটোপ্লাজমত কি কি পদাৰ্থ থাকে। ভাইৰাছ কিহেৰে গঠিত। ভেঁকুৰে কিয় নিজে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে। ভ্ৰূণৰ অংশ দুটা কি কি। কোষ কাক বোলে। তোমালোকক যদি এই কুৱেশ্যন পেপাৰখিনিৰ লগতে আনচাৰখিনি তোমালোকক লাগে, তোমালোকে এতিয়া ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা। এপত তোমালোকে কুৱেশ্যন পেপাৰসমূহৰ লগতে এই কুৱেশ্যন আনচাৰসমূহো পাবা। 3 নম্বৰটো দিছিল জীৱ আৰু জড় কাক বোলে। 4 নম্বৰত দিছিল অভিযোজন কাক বোলে। 5 নম্বৰত দিছিল পৰ্বতৰ প্ৰাণীবোৰৰ গাত দীঘল নোম কিয় থাকে। 6 নম্বৰত দিছিল উদ্ভিদৰ চলন আছেনে, যদি আছে উদাহৰণ দিয়া। 7 নম্বৰ প্ৰশ্নটো আছিল গছৰ শিপাৰ কাম কি। 8 নম্বৰ প্ৰশ্নটো আছিল বীজৰ অংকুৰণত কোনটো অংশ কোনফালে বাঢ়ে লিখা। 9 নম্বৰ প্ৰশ্নটো আছিল পানীত হোৱা উদ্ভিদবোৰ উপঙি থাকিবলৈ কি অভিযোজন কৰে। 10 নম্বৰটো আছিল জীৱ আৰু জড়ৰ মাজত থকা 3টা পাৰ্থক্য লিখা। 11 নম্বৰটো আছিল পৰিৱেশ বুলিলে কি বুজা। 12 নম্বৰ প্ৰশ্নটো আছিল উত্তৰ কোষটোৰ উপযোগিতা কি। 13 নম্বৰ প্ৰশ্নটো আছিল পোক পৰুৱাই পৰাগযোগত কেনেদৰে সহায় কৰে লিখা। 14 নম্বৰ প্ৰশ্নটো আছিল ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশবোৰ দেখুওৱা। 15 নম্বৰ কুৱেশ্যনটি আছিল খালী ঠাই পূৰ কৰা। ক নম্বৰটো আছিল বেক্টেৰিয়াৰ শৰীৰত থকা কোষৰ সংখ্যা হৈছে ডেছ। খ নম্বৰ জড় পদাৰ্থই উদ্দীপনৰ প্ৰতি সঁহাৰি দিব। গ নম্বৰ বৃদ্ধি আৰু বিকাশৰ ফলত জীৱই ডেছ অৱস্থা পায়। ঘ নম্বৰ কেৱল ডেছে নিজৰ দেহত খাদ্য তৈয়াৰ কৰিব পাৰে। ঙ নম্বৰ ডেছত প্ৰটোপ্লাজম নাথাকে। গতিকে এই কুৱেশ্যন পেপাৰখন তোমালোকে চাবা, ইয়াৰ পৰা তোমালোকৰ হয়তো পৰীক্ষাত কমন আহিব পাৰে। আৰু এপটো ডাউনলোড কৰিবলৈ নাপাহৰিবা। এনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰৰ লগতে কুৱেশ্যন আনচাৰ PDF নোটছ সকলো তাত তোমালোকে পাই যাবা।